মানুহ এজন মৰিলে খৰি দিবৰ কাৰণে 2 হাত বা 3 হাত মাটিৰ প্ৰয়োজন হেতু সকলোৱে জানে তেনে স্থলত হাজাৰ হাজাৰ বিঘা শ বিঘা মাটিৰ মানুহৰ পৰা ঠগি মগি লোৱা কিবা প্ৰয়োজনবোৰ আছেনে নিশ্চয় ইমান টকা পইচাৰ যে প্ৰয়োজন নাই তেওঁলোকেও জানে কিন্তু তেওঁলোকে এটো জানে যে ভৱিষ্যতে আমাৰ ল'ৰা-ছোৱালীয়ে একো খৰি খাব নোৱাৰিব নমস্কাৰ বন্ধু বান্ধৱীসকল আহি গলো আকৌ আপোনালোকৰ মাজলে দেই প্ৰথমতে এই গাড়ী কিখন আপোনালোকে দেখিলেনে বাৰু চাওকচোন গাড়ী কিখন দেই কৈ আছো হেল্ল দেখিলেনে গাড়ী কিখন আৰু এই গাড়ী কিখনৰ নামেই হ'ল সুপাৰ সাকাৰ কিছু মানে নাজানিব পাৰে ন হেকানে মই কৈ দিছো দে এইকিখন হ'ল সুপাৰ সাকাৰ আৰু এইকিখনৰ মানে হেড আমাৰ মাষ্টাৰ কোন জানেনে সিংহাল যিজন সিংহালে নেকি এই যে খেদিনাখন মহিলা সমিতিৰ মাটিখিনি দখল কৰিবলৈ গৈছিলে পত্নীৰ নামত গম পাইছে না নাই হেখিনি বাৰু কৈ আছো গতিকে এতিয়া শুনক এই সুপাৰ সাকাৰৰ নামত কিমান 2 নম্বৰী কৰিছে আপোনালোকে সাগে নিউজ সকলোৱে দেখিছে নহয় জানো আৰু এজনে আকৌ খেদিনাখন কি কৈছে মোৰ একেবাৰে ইমান নথকা নহয় বুলে মই খালি হাতেৰে ইয়াত অহা নাই এখন ডায়লগ দিছিলে নহয় জানো তুমি যদি খালি হাতেৰে খালি ঘটিটো লৈ পেলাই অহাই নাছিলা তেন্তে হলে খুৱে বায়ে গুৱাহাটী টহাৰ পিছত আমাৰ মামাৰ লগ হোৱাৰ পিছত তুমি ইমান খা সম্পত্তি কেনেকে ঘটিলা হা এতিয়াতো তুমি হিলখাকত নানান কিবা কিবি কাৰুকাৰ্য কৰি আছে আৰু একদম সুপাৰ সাকাৰ পুৰা লাইন সচলৰ হে ধৰ্ণাস্থলী ওচৰতে হে সুপাৰ সাকাৰ কিখন থিয়হাই থৈ দিয়ে আৰু কেদিন মানৰ পিছত চাগে কিখন ব্যক্তিগত কৰিব নেকি ঠিক নাই দেই আৰু জুনে তাত ধৰ্ণা দিবলৈ আহিছে সকলোখিনিয়ে চাগে মানে কিখন গাড়ী দেখিছে আৰু কিছুমানে হয়তো চিনি পাব আৰু কিছুমানে হয়তো চিনি নাপাব আৰু এতিয়া প্ৰায়খিনিয়ে চিনি পায় সুপাৰ সাকাৰ বুলি কিখন মই কিন্তু দেখা নাছিলো দে মই ভাবো কিখন কি তাৰ পিছতে এটা মানুহে কৈছে কি কিখন মানে লেটিন চাফা কৰা কিন্তু সেই আৰু জানে লেটিন চাফা কৰা মানে যায়ও কিন্তু লেটিন চাফা নকৰাও নহয় কিখনৰ লেটিনো চাফা কৰে আৰু সেই হিলখাকো সেইবিলাক গেলা পচা ড্ৰেইন বিলাক চাফা কৰা আজিকালি মানে কিখনেহে কৰে শুনক অশোক সিংহালেই হওক বা মামাই হওক মুঠতে 2 নম্বৰী কৰা যিমানখিনি মানুহে আছে তেওঁলোকৰ কেতিয়াও যিমানে খুৱে বায়ে টকা নঘটক কিয় যিমানে যি নকৰক তেওঁলোকৰ ল'ৰা-ছোৱালী 0 কাৰণ কিয় জানে কিমান মানুহৰ খাও খাইছে হয় না নহয় মানুহে আঙুলি ফুটাই ফুটাই খাও দিব নালাগে নহয় মানুহৰ মনত যেতিয়া দুখ লাগে হেতুৱে খাও পাত হয় গম পাইছে গতিকে তেওঁলোকৰ ল'ৰা-ছোৱালী কি ভৱিষ্যত ভাল হ'ব বুলি ভাবিছে নেকি কেতিয়াও ভাল নহয় মনত ৰাখিব হেতু কথা গতিকে তেওঁলোকে ইমানখিনি মাটি পোৱাৰ পিছতো একদম গুৱাহাটীখনতটো মানে সিংহালৰ মাটিয়ে মাটি সিংহালৰ যিমান আৰু এফালে আমাৰ মামিৰো কিমান দুইজনী একদম ভাল মানিছে মানে মিলিছে দেই মাটি খাটি নামেই হ'ল মাটি খাটি মানুহে এতিয়া সবে নাম দিছে মাটি খাটি খুৱে বায়ে তেওঁলোকৰ মুঠতে মাটিয়ে লাগে মুঠতে এটো নাজানে তেওঁলোকে জানেও মানে কিবা কয় নহয় চকু মুদি থাকে নহয় জানো তেওঁলোকক খৰি দিবলৈ হলে 4 হাত বা 3 হাত মাটি লাগিব নহয় জানো আৰু হেতু মানে হেখিনিও তেওঁলোকে ভাবি চোৱা নাই তাৰ পিছত কি কৈছে লোকক ঠগি মগি হলেও যেনে তেনে মানে মাটিখিনি কব্জা কৰিবলৈ বিচাৰিছে আৰু ধৰা পৰি গল হয় না নহয় বসুন্ধৰাৰ হেৰিতে মানে কি তেওঁলোকে কৰিবলৈ বিচাৰিছিলে নিজৰ পত্নীৰ নামত নামজাৰি মামা মৰিলে ৰিনিকি মামি মানে হেৰিত আৰু এই সিংহাল মৰিলে নিজৰ পত্নীৰ নামত চাবচোন এই দুজন মানুহৰ এই মাটিৰ কাৰণে একদম শেষ হা এবাৰটো মহন্ত ডাঙৰীয়াওটো মাটি মানে মহন্ত ডাঙৰীয়া গুপ্ত হত্যা আৰু মাটি পত্নীৰ কাৰণেও বাৰু তেনেকুৱা হ'ল ডুবি গ'ল গতিকে এওঁলোক দুজন যে নুডুবিব তাৰ কোনো মানা নাই পলম নকৰি আপোনালোকক মই দেখাও আহক এই আমাৰ মহিলা সমিতিৰ মাইকী মানুহ কেইগৰাকীয়ে কি ক'লে আপোনালোকে চাওক মন্ত্ৰীৰ পত্নী প্ৰেম মহিলা সমিতিৰ মাটি পত্নীৰ নামত নামজাৰিৰ বাবে আবেদন মন্ত্ৰী অশোক সিংহলৰ মন্ত্ৰী অশোক সিংহলৰ গোপন অভিসন্ধি ফাদিল এইখন অসমতে ঘটিছে এই নুহুৱা নুপুজা ঘটনা ক্ষমতাই মূৰত ধৰিছে মন্ত্ৰী অশোক সিংহলৰ পত্নী শিল্পী শিখা আনন্দ সিংহলৰ নামত মহিলা সমিতিৰ মাটি নামজাৰিৰ চেষ্টা মন্ত্ৰী অশোক সিংহলৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে পত্নীৰ নামত মহিলা সমিতিৰ মাটি নামজাৰিৰ বাবে আবেদন কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মন্ত্ৰী অশোক সিংহলে প্ৰতিনিধিত্ব কৰা ঢেকিয়াজুলি সমষ্টিত সংঘটিত হৈছে এই নুহুৱা নুপুজা ঘটনা মন্ত্ৰী অশোক সিংহলৰ এনে কুকাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ঢেকিয়াজুলি সমষ্টিৰ সচেতন জনতা ৰাইজে অনুষ্ঠিত কৰিলে ৰাজহুৱা সভা
ৰাজহুৱা সভাত মন্ত্ৰী সিংহলৰ এনে কাৰ্যক গৰিহণা ৰাইজৰ। বিদেশী আমাৰ ইয়াত উৎপাদন হোৱা নাই, স্বদেশীখিনি আনি পেলাই বিদেশীখিনি ঘৰ থাকিবলৈ দি স্বদেশীখিনি আমাৰ ওপৰত বেছি অত্যাচাৰ কৰিছে। বৃহত্তৰ ঢেকিয়াজুলি মহিলা সজাগতা সমিতিয়ে বিগত প্ৰায় 22 বছৰ ধৰি ঢেকিয়াজুলি ৰাজহ চক্ৰৰ 166 নং দাগৰ 22 বিঘা মাটি দুষ্ট চক্ৰক দখল কৰিবলৈ নিদি সুৰক্ষিত কৰি ৰাখিছিল। পৰৱৰ্তী সময়ত প্ৰশাসনৰ অনুৰোধত 166 নং দাগৰ 17 বিঘা মাটি এৰি দিছিল মহিলা সমিতিয়ে। বাকী থকা 5 বিঘা মাটিত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। মন্ত্ৰী সিংহলৰ উদ্যোগতেই অনাথ আশ্ৰম নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও অনাথ আশ্ৰমৰ মাটিখিনি পত্নীৰ নামত ম্যাদী কৰাৰ বাবে আবেদন কৰাত মন্ত্ৰী সিংহলৰ আচল ৰূপ এতিয়া পোহৰলৈ আহিছে। মহিলা সমিতি সম্পূৰ্ণ অন্ধকাৰত ৰাখি এই দুষ্কৃত্য সংঘটিত কৰিছে মন্ত্ৰী অশোক সিংহলে। আমি যেতিয়া এপ্লাই কৰিলো বসুন্ধৰাত, তাত জিঅ'টেক কৰিবলৈ যাওঁতে দেখা পালো যে শিল্পী আনন্দ সিংহাল নামৰ মহিলাগৰাকীয়ে এপ্লাই কৰিছিলে। পিছতহে গম পাইছিলো যে বিধায়ক মহোদয়ৰ পত্নী হয় অশোক সিংহাল ডাঙৰীয়া। মহিলা সমিতিৰ দখলত আছিলে। 5 বিঘা। 20 বছৰ ধৰি। তেখেতসকলক লিখিত জনাইছিলো আৰু আমি তাতেই বৃদ্ধ আশ্ৰম অনাথ আশ্ৰম বনাবলৈ তেখেতক লিখিত হিচাপে আমি জনাইছিলো। বৃদ্ধ আশ্ৰম ঠিকেই বনালে, কিন্তু যেতিয়া আমি জিঅ'টেক এইটো বসুন্ধৰা আঁচনিত গলো তেতিয়াহে গম পালো যে এইটো মহিলা এগৰাকীৰ নামত এপ্লাই হৈছে আৰু সেইটোৰ কাৰণে আমি বিধায়কক জনাইছিলো আৰু বিধায়কৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত আজিৰ এই সভাখন আহ্বান কৰিছিলো। মন্ত্ৰী অশোক সিংহলৰ এনে দুষ্কৃত্য পোহৰলৈ অহাৰ পিছত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত ঢেকিয়াজুলিত অনুষ্ঠিত হৈছিল এই ৰাজহুৱা সভা। এই সভাখন যাতে অনুষ্ঠিত নহয় তাৰ বাবেও চেষ্টা চলাইছিল সিংহল বাহিনীয়ে। সভাখন আমি অনুষ্ঠিত কৰিব নালাগে, এইটো সভাখন মানে বন্ধ কৰিব লাগে। এইটো আমাৰ অসম্ভৱ বৰ্তমান বিধায়ক মহোদয়ৰ জৰিয়তে এইটো বন্ধ কৰাৰ ফোন কৰিছিল। আমাৰ যিহেতু আমাৰ বন্দনা শইকীয়া ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ত থাকে, তেওঁকো তেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৰিছিল আৰু আনহাতে জন শইকীয়া আৰু লিপিকা দাস তেওঁলোকে আমাক বাৰে বাৰে অনুৰোধ কৰিছিল। আৰক্ষী ফালৰ পৰা ফোন কৰিছিল, মোৰ ল'ৰা যিহেতু তাত থাকে আৰু কোনোবাই চিনাকি দিছিল যে মহিলা সমিতিৰ বিনতা বৰুৱাৰ ল'ৰা আপোনাৰ লগত থাকে, গতিকে আপুনি এটা তেখেতক জনাই দিয়ক। মিটিং তেখেতে এটা কৈছিল যে বিধায়ক মহোদয়ৰ ওচৰত মই যাব লাগে, সেইটো কৈছিল। ৰাজহুৱা সভাত উপস্থিত থকা আছুৰ প্ৰতিনিধিৰ হুংকাৰ, মহিলা সমিতিৰ মাটি মন্ত্ৰী পত্নীৰ নামত নামজাৰি কৰিবলৈ দিয়া নহব। এইগৰাকী ঢেকিয়াজুলি সমষ্টিৰ যিগৰাকী বিধায়ক, সেই বিধায়কগৰাকীয়ে চলে বলে কৌশলে তেখেতৰ পত্নীৰ নামত মিছন বসুন্ধৰা তেখেতৰ পত্নীৰ নামত মাটি তেওঁ এপ্লাই কৰিছে। এই বিষয়টো কোনো কাৰণতে হ'ব নোৱাৰিব আৰু যিহেতু বৃদ্ধাশ্ৰম আছে, সেই বৃদ্ধাশ্ৰমটো নিশ্চিতভাৱে বৃদ্ধাশ্ৰমটো পৰিচালনা কৰিবৰ কাৰণে এটা ট্ৰাষ্টৰ এটা ন্যাসৰ প্ৰয়োজন হ'ব, নিশ্চিতভাৱে ন্যাসৰ প্ৰয়োজন হ'ব। কিন্তু বিধায়কৰ পৰিয়ালৰ মানুহে সেই ন্যাসৰ বাহিৰত থাকি পেলাই তেওঁলোকে কাম কৰিব লাগিব আৰু আমি সেইটোৱে আহ্বান জনাইছো। আৰু কোনো কাৰণতে তেখেতৰ পত্নী শিল্পী আনন্দ সিংহালৰ নামত কোনো ধৰণৰ মাটি এলটমেণ্ট যদি হয় তেতিয়াহ'লে নিশ্চিতভাৱে ঢেকিয়াজুলিত আমি বিভিন্ন দল সংগঠনৰ সহযোগত ঢেকিয়াজুলিবাসী ৰাইজৰ সহযোগত নিশ্চিতভাৱে ভয়ানক প্ৰতিবাদ কৰিম। এতিয়া প্ৰশ্ন উঠিছে, মন্ত্ৰীৰ পত্নী প্ৰেম, মহিলা সমিতিৰ মাটি পত্নীৰ নামত নামজাৰিৰ বাবে আবেদন মন্ত্ৰী অশোক সিংহলৰ। মন্ত্ৰী অশোক সিংহলৰ গোপন অভিসন্ধি ফাদিল। এইখন অসমতে ঘটিছে এই নোহোৱা নোপোজা ঘটনা। ক্ষমতাই মূৰত ধৰিছে মন্ত্ৰী অশোক সিংহলৰ। পত্নী শিল্পী শিখা আনন্দ সিংহলৰ নামত মহিলা সমিতিৰ মাটিৰ নামজাৰিৰ চেষ্টা মন্ত্ৰী অশোক সিংহলৰ। বসুন্ধৰা আঁচনিৰ জৰিয়তে পত্নীৰ নামত মহিলা সমিতিৰ মাটিৰ নামজাৰিৰ বাবে আবেদন কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। মন্ত্ৰী অশোক সিংহলে প্ৰতিনিধিত্ব কৰা ঢেকিয়াজুলি সমষ্টিত সংঘটিত হৈছে এই নোহোৱা নোপোজা ঘটনা। মন্ত্ৰী অশোক সিংহলৰ এনে কুকাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ঢেকিয়াজুলি সমষ্টিৰ সচেতন জনতা। ৰাইজে অনুষ্ঠিত কৰিলে ৰাজহুৱা সভা। ৰাজহুৱা সভাত মন্ত্ৰী সিংহলৰ এনে কাৰ্যক গৰিহণা ৰাইজৰ। বিদেশী আমাৰ ইয়াত উৎপাদন হোৱা নাই, স্বদেশীখিনি আনি পেলাই বিদেশীখিনি ঘৰ থাকিবলৈ দি স্বদেশীখিনি আমাৰ ওপৰত বেছি অত্যাচাৰ কৰিছে। বৃহত্তৰ ঢেকিয়াজুলি মহিলা সজাগতা সমিতিয়ে বিগত প্ৰায় 22 বছৰ ধৰি ঢেকিয়াজুলি ৰাজহ চক্ৰৰ 166 নং দাগৰ 22 বিঘা মাটি দুষ্ট চক্ৰক দখল কৰিবলৈ নিদি সুৰক্ষিত কৰি ৰাখিছিল।
পৰৱৰ্তী সময়ত প্ৰশাসনৰ অনুৰোধত 164 নং দাগৰ 17 বিঘা মাটি এৰি দিছিল মহিলা সমিতিয়ে। বাকী থকা 5 বিঘা মাটিত বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। মন্ত্ৰী সিংহলৰ উদ্যোগতেই অনাথ আশ্ৰম নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও অনাথ আশ্ৰমৰ মাটিখিনি পত্নীৰ নামত ম্যাদী কৰাৰ বাবে আবেদন কৰাত মন্ত্ৰী সিংহলৰ আচল ৰূপ এতিয়া পোহৰলৈ আহিছে। মহিলা সমিতি সম্পূৰ্ণ অন্ধকাৰত ৰাখি এই দুষ্কৃত্য সংঘটিত কৰিছে মন্ত্ৰী অশোক সিংহলে। আমি যেতিয়া এপ্লাই কৰিলো বসুন্ধৰাত, তাত জিঅ'টেক কৰিবলৈ যাওঁতে দেখা পালো যে শিল্পী আনন্দ সিংহাল নামৰ মহিলাগৰাকীয়ে এপ্লাই কৰিছিলে। পিছতহে গম পাইছিলো যে বিধায়ক মহোদয়ৰ পত্নী হয় অশোক সিংহাল ডাঙৰীয়া। মহিলা সমিতিৰ দখলত আছিলে। 5 বিঘা। 20 বছৰ ধৰি তেখেতসকলক লিখিত জনাইছিলো আৰু আমি তাতে বৃদ্ধ আশ্ৰম অনাথ আশ্ৰম বনাবলৈ তেখেতক লিখিত হিচাপে আমি জনাইছিলো। বৃদ্ধ আশ্ৰম ঠিকেই বনালে, কিন্তু যেতিয়া আমি জিঅ'টেক এইটো বসুন্ধৰা আঁচনিত গলো তেতিয়াহে গম পালো যে এইটো মহিলা এগৰাকীৰ নামত এপ্লাই হৈছে আৰু সেইটোৰ কাৰণে আমি বিধায়কক জনাইছিলো আৰু বিধায়কৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত আজিৰ এই সভাখন আহ্বান কৰিছিল। মন্ত্ৰী অশোক সিংহলৰ এনে দুষ্কৃত্য পোহৰলৈ অহাৰ পিছত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত ঢেকিয়াজুলিত অনুষ্ঠিত হৈছিল এই ৰাজহুৱা সভা। এই সভাখন যাতে অনুষ্ঠিত নহয় তাৰ বাবেও চেষ্টা চলাইছিল সিংহল বাহিনীয়ে। সভাখন আমি অনুষ্ঠিত কৰিব নালাগে, এইটো সভাখন মানে বন্ধ কৰিব লাগে। এইটো আমাৰ অসম্ভৱ বৰ্তমান বিধায়ক মহোদয়ৰ জৰিয়তে এইটো বন্ধ কৰাৰ ফোন কৰিছিল। আমাৰ যিহেতু আমাৰ বন্দনা শইকীয়া ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ত থাকে, তেওঁকো তেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৰিছিল আৰু আনহাতে জন শইকীয়া আৰু লিপিকা দাস তেওঁলোকে আমাক বাৰে বাৰে অনুৰোধ কৰিছিল। আৰক্ষী ফালৰ পৰা ফোন কৰিছিল, মোৰ ল'ৰা যিহেতু তাত থাকে আৰু কোনোবাই চিনাকি দিছিল যে মহিলা সমিতিৰ বিনতা বৰুৱাৰ ল'ৰা আপোনাৰ লগত থাকে, গতিকে আপুনি এটা তেখেতক জনাই দিয়ক। মিটিং তেখেতে এটা কৈছিল যে বিধায়ক মহোদয়ৰ ওচৰত মই যাব লাগে, সেইটো কৈছিল। ৰাজহুৱা সভাত উপস্থিত থকা আছুৰ প্ৰতিনিধিৰ হুংকাৰ দেখিলে কেনেকে ধৰা পৰি গ'ল। সত্যৰ সদায় জয়। আৰু মই এইখিনিতে কিন্তু সেই মহিলা কেইগৰাকীক একদম বহুত বহুত ধন্যবাদ দিলো দেই। একদম সচেতন মহিলা, একদম চেলুট দিছো। বহুত ভাল লাগে এনেকুৱা মহিলাৰ কাৰণে। আৰু সেই মহিলা কেইগৰাকীয়ে মানে কি জানেনে, 1500 টকীয়া অৰুণোদয় আশা নকৰি পেলাই তেওঁলোক সাহসেৰে ওলাই আহিছে। গতিকে ধন্যবাদ দেই সেই বাইদেউ কেইগৰাকীলে, বহুত বহুত ধন্যবাদ। আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। বাই বাই।